Hello student, লৈ আহিছো ক্লাস 12 ফিজিক্সৰ ৰিস্টাৰ্ট সিৰিজৰ পাৰ্ট 2 ভিডিও। পাৰ্ট 1 ভিডিওত আমি তোমালোকক ফিজিক্সৰ কেইটামান মোস্ট এক্সপেক্টেড কোৱেশ্চন কৰাইছিলো, মোস্ট ৰিপিটেড কোৱেশ্চন কৰাইছিলো, যিবোৰ তোমালোকৰ ফাইনেল এক্সামত আহি থাকে আৰু তাত ষ্টুডেন্ট সকলে ভুল কৰে। যদি তোমালোকে পাৰ্ট 1 ভিডিওটো চোৱা নাই, তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই লবা। আজি এইটো ৰিস্টাৰ্ট সিৰিজৰ পাৰ্ট 2 ভিডিও। ইয়াতো এনেকুৱা কিছুমান কোৱেশ্চন আছে যিবোৰ ষ্টুডেন্টে ভুল কৰে, সেইবোৰ তোমালোকৰ যাতে ভুল নহয় সেইবোৰ আমি তোমালোকক ভালকৈ প্ৰিপেয়াৰ কৰাম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। যদি তোমালোকে এই সিৰিজটো ভালকৈ চোৱা তেনেহলে এই সিৰিজটোৰ পৰা তোমালোকে বহু পৰিমাণে উপকৃত হ'বা। যিসকলৰ একো প্ৰিপাৰেচন হোৱা নাই আৰু যিসকলৰ প্ৰিপাৰেচন হৈছে, তোমালোকৰ 2000 ষ্টুডেন্টৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট। তেনেহলে আজি ভিডিওটো আমি ষ্টাৰ্ট কৰিছো। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা। A solenoid of length 1 meter has radius 1 centimeter and is made up of 1000 turn. It carries a current of 5 ampere. What is the magnitude of magnetic field inside the solenoid? এই কোৱেশ্চনটো বহুত ষ্টুডেন্টে ভুল কৰে। তো এনেকুৱা কোৱেশ্চন কেনেকৈ কৰিব লাগে মই তোমালোকক ধুনীয়াকৈ বুজাই দি আছো, তোমালোকে ভিডিওটো চাই যোৱা। তেনেহলে ইয়াতে আমাক কি সুধিছে, ম্যাগনিটিউড অফ ম্যাগনেটিক ফিল্ড উলিয়াব কৈছে ইনসাইড দা সলিনয়েড, এটা সলিনয়েডৰ ভিতৰত। তো আমি জানো যে এটা সলিনয়েডৰ ভিতৰৰ ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলাটো কি হয়, যে ফৰ্মুলাটো হয় B = নিউ নট Ni। ঠিক আছে, এতিয়া তোমালোকে নিউমেৰিকেলটোৰ প্ৰথমতে গিভেন ডাটাবোৰ লিখি লোৱা। তো আমাক ইয়াতে কি দিয়া আছে, 1000 টাৰ্ণ দিয়া আছে, মানে এইটো আমাক n দিয়া আছে। তো আমাক n কিমান দিয়া আছে, 1000 দিয়া আছে। আমি প্ৰথম লিখি ললো গিভেন n = 1000। ঠিক আছে, 1000 লিখি ললো। দুই নম্বৰত আমাক কি দিয়া আছে চোৱা, ইট ক্যাৰিজ এ কারেন্ট অফ 5 এম্পিয়ার, মানে আমাক কারেন্ট দিয়া আছে, মানে I দিয়া আছে। I কিমান দিয়া আছে, 5 এম্পিয়ার দিয়া আছে। তো আমি কারেন্টটো লিখি ললো। তাৰ পিছত আমি এটা ভ্যালু জানো, যে নিউ নটৰ ভ্যালুটো আমি জানো, যে নিউ নটৰ ভ্যালু কি হয় 4 পাই * 10⁻⁻⁷। যেটো ফৰ্মুলাটো হয় B = নিউ নট Ni। তো আমাৰ কোৱেশ্চনত n দিয়া আছে আৰু I দিয়া আছে, কিন্তু নিউ নটৰ ভ্যালুটো আমি জানো। এইটো তোমালোকক কোৱেশ্চনত দিব পাৰে, নিদিব পাৰে। যদি দিয়ে তো লিখিবা, আৰু নিদিলে কি হ'ব, এইটো হয় নিউ নটৰ ভ্যালু, কি হয় 4 পাই * 10⁻⁷। এতিয়া আমি এই তিনিটা জানি গলো। এতিয়া জাস্ট ক্যালকুলেশন কৰিলে আমি কি পাম, b পাই যাম। বুজি পাইছা, একেবাৰে সিম্পল কোৱেশ্চন এইটো। তো আমি নিউ নটৰ ভ্যালু কি জানো, 4 পাই * 10⁻⁷। এতিয়া আমি জানো যে উই নো দ্যাট, আমি কি জানো যে b = নিউ নট Ni। এতিয়া চোৱা নিউ নটৰ ভ্যালু কিমান পাতি দিলো, 4 পাই * 10⁻⁷ ইয়াতে পাতিলো। তাৰ পিছত কি আছে, তাৰ পিছত দিয়া আছে n, n ৰ ভ্যালু কিমান 1000 আমাক দিয়া আছে। তাৰ পিছত আছে I, তো I ভ্যালু কিমান 5 এম্পিয়ার। তো আমি 5 লিখিলো। এতিয়া আমি যদি এটো পূৰণ কৰো কি হ'ব, 4 পূৰণ, তাৰ পিছত এটো পাইৰ ভ্যালু কিমান 3.14, এটো পূৰণ কৰিবা, এটো পূৰণ কৰি যেটো পাবা তাৰ লগত এই দুটা। তো তোমালোকে এটো পূৰণ কৰি যেটো পাবা ইয়াৰ লগত এটো পূৰণ কৰি দিবা, আৰু এটো ক্যালকুলেশন কৰাৰ পিছত তোমালোকে কিমান পাবা, 62.8 * 10⁻⁷ টেসলা পাবা। বুজি পাইছা, আশা কৰিছো তোমালোকে নিউমেৰিকেল এটাৰ ক্যালকুলেশন কেনেকৈ কৰিব লাগে সেইবোৰ তোমালোকে জানা। হ্যাঁ, এইবোৰ বেসিক হয়। তো তোমালোকে এইটো ক্যালকুলেশন কৰাৰ পিছত কোনটো উত্তৰ পাবা, এইটো পাবা 62.8 * 10⁻⁷। আৰু ম্যাগনেটিক ফিল্ডৰ ইউনিট কি হয়, টেসলা হয়, যেন আমি কি লিখিছো, টি লিখিছো। বুজি পাইছা। তো এইটোই আছিল তোমালোকৰ ম্যাথছটো। আৰু ইয়াতে ষ্টুডেন্টে ভুল কৰে যে এই নিউ নটৰ ভ্যালুটো তেওঁলোকে পাহৰি যায়। বুজি পাইছা। সো তোমালোকে এইটো মনত ৰাখিবা, নিউ নটৰ ভ্যালু কি হয় 4 পাই * 10⁻⁷। তো আশা কৰিছো তোমালোকে ম্যাথটো বুজি পালা। একেবাৰে ইজি ম্যাথ। তোমালোকে যদি ফৰ্মুলাটো জানা তেনেহলে তোমালোকে এইটো নিশ্চয় কৰিব পাৰিবা, আৰু তোমালোকে ক্যালকুলেশন কৰিব পাৰিবা। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, হোৱাট ইজ ম্যাগনেটিক ডাইপোল মোমেন্ট এক্সপ্ৰেস 0.4 g ইন টেসলা। জি মানে গছ, এইটো কৈছে। তো কি কৈছে, ম্যাগনেটিক ডাইপোল মোমেন্ট কি হয়। তো আগৰ ক্লাছত আমি ইলেক্ট্ৰিক ডাইপোল মোমেন্ট কি হয় ডিফাইন কৰিছিলো। এতিয়া আমাক ইয়াতে কৈছে ম্যাগনেটিক ডাইপোল মোমেন্ট কি হয়। এতিয়া মই কি লিখিছো চোৱা, ম্যাগনেটিক ডাইপোল মোমেন্ট ইজ দা প্ৰডাক্ট অফ পল স্ট্ৰেন্থ এন্ড দা ডিসটেন্স বিটুইন দা টু পলস। তো মই ডেফিনেশনটো বুজাৰ আগত তোমালোকক এটা বস্তু বুজাই দিছো, তাৰ পিছত তোমালোকক ডেফিনেশনটো ধুনীয়াকৈ বুজাই দিম। মই যদি এক লাইনে তোমালোকক ক'বলৈ যাওঁ যে ম্যাগনেটিক ডাইপোল মোমেন্ট মানে কি, যে পল আৰু সেই পল দুটাৰ মাজত যেটো ডিসটেন্স, ইয়াকে কোৱা হয় ম্যাগনেটিক ডাইপোল মোমেন্ট। মই ধুনীয়াকৈ তোমালোকক এটা বুজাই দিছো। সাপোজ এটা পল আছে m আৰু এটা পল আছে m। ধৰি লোৱা দুটা পল আছে, দুটা m, ঠিক আছে, আৰু সিহঁতৰ মাজৰ ডিসটেন্সটো কি 2l। সিহঁতৰ মাজৰ ডিসটেন্সটো কি 2l। এতিয়া যদি আমি ম্যাগনেটিক ডাইপোল মোমেন্টটো ডিফাইন কৰিব লাগে তেনেহলে কি হ'ব, যে পল মানে কি m, এইবোৰ কি কয় পল বুলি কয়, এইবোৰ কি বুলি কয় পল। তো m আৰু সেই পল দুটাৰ মাজৰ ডিসটেন্সটো কি আছে 2l,
মানে কি হ'ব টুৱাইচ এল ইয়াকে কি বুলি কোৱা হয় ম্যাগনেটিক ডাইপোল মোমেন্ট যে পল আৰু সেই পল দুটাৰ মাজত যেটো ডিসটেন্স ইয়াকে কি বুলি কোৱা হয় ম্যাগনেটিক ডাইপোল মোমেন্ট তো পল কি আছে m আৰু সিহঁতৰ মাজত ডিসটেন্সটো কি টুৱাইচ এল তেনে আমি ইয়াক কেনেকৈ লিখিব পাৰো m ডট টুৱাইচ এল তো ইয়াকে কি বুলি কোৱা হয় ম্যাগনেটিক ডাইপোল মোমেন্ট তো আমি ইটো ইয়াতে লিখিছো চোৱা ম্যাগনেটিক ডাইপোল মোমেন্ট ইজ দা প্ৰডাক্ট মানে পূৰণফল অফ পল স্ট্ৰেন মানে m পল স্ট্ৰেন মানে কি m কলো and the distance between the two poles দুটা পলজৰ মাজত ডিসটেন্সটো মই কি বুলি কলো টুৱাইচ l তেনে হলে m ডট টুৱাইচ l ইয়াক কি বুলি কোৱা হয় ম্যাগনেটিক ডাইপোল মোমেন্ট তোমালোকে যদি ফৰ্মুলাটো জানা নিজে কৰিব পাৰিবা তাৰ পিছত মই ইয়াতে লিখিছো তো ম্যাথমেটিক্যালি আমি ম্যাগনেটিক ডাইপোল মোমেন্ট কেনেকৈ লিখিব পাৰো মই কলো যে m ডট টুৱাইচ l ঠিক আছে তো এনেকৈ আমি লিখিব পাৰো আশা কৰিছো ডেফিনেশনটো বুজি পালা এতিয়া ইয়াৰ লগত এটা কোশ্চেন তোমালোকৰ এড কৰি দিছে যে এক্সপ্ৰেছ 0.4 গজ ইন টেসলা ইয়াক আমাক টেসলা বনাব গৈছে তেনে হলে আমি কি কৰিম চোৱা আমি ইয়াতে লিখিছো সিন্স আমি তো জানো যে 1 গজ ইজ ইকুয়াল টু 10 টু দি পাৱাৰ -4 টেসলা এতিয়া কোশ্চেনত আমাক কি দিয়া আছে চোৱা কোশ্চেনত আমাক দিয়া আছে 0.4 গজ দিয়া আছে ঠিক আছে তেনে হলে আমি কি কৰিম দুয়োফালে কি কৰিম 0.4 গজটো কি কৰি দিম মাল্টিপল কৰি দিম তেনে হলে ইয়াতে কৰি দিলো 0.4 আৰু এইফালে আমি কি কৰিম 0.4 টো কি কৰি দিম মাল্টিপল কৰি দিম মানে আমি 0.4 গজটো কত ললো টেসলা ললো তেনে হলে এনেকৈ ইটো হল তোমালোকৰ এক্সপ্ৰেছনটো বুজি পাইছা আমি ইটো জানো যে 1 গজ ইজ ইকুয়াল টু 10 টু দি পাৱাৰ -4 টেসলা তো যেটো কোশ্চেনত 0.4 গজ দিয়া আছে তো এইটো ইয়াতে লিখিলো তো দুয়োফালে কি কৰিলো 0.4 টো মাল্টিপল কৰি দিলো আশা কৰিছো এই কোশ্চেনটো তোমালোকে বুজি পালা আৰু এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন হয় তোমালোকে ভালকৈ চাবা তাৰ পিছত এটা কোশ্চেন লৈ আহিছো ফিল ইন দা ব্ল্যাঙ্ক তো কি দিয়া আছে চোৱা দা লাইমেন সিরিজ ইন দা ড্যাশ রিজন তো তোমালোকে এইটো কবা যে লাইমেন সিরিজটো কোন ৰিজনত থাকে এইটো থাকে তোমালোকৰ ইউভি ৰিজন কি ৰিজনত থাকে ইউভি আশা কৰিছো সকলোৱে জানা ইউভি মানে কি আল্ট্ৰা ভায়োলেট ইউভি মানে কি আল্ট্ৰা ভায়োলেট মনত ৰাখিবা যে ইউভি মানে কি আল্ট্ৰা ভায়োলেট বুজি পাইছা তো মনত ৰাখিবা যে ইউভি মানে কি আল্ট্ৰা ভায়োলেট তো লাইমেন যেটো সিরিজ আছে এটো কোন ৰিজনত থাকে ইউভি ৰিজন ইউভি মানে কি আল্ট্ৰা ভায়োলেট আশা কৰিছো এটো বুজি পাইছা নেক্সট 2 নম্বৰ এটা মই দিছো ফিল ইন দা ব্ল্যাঙ্ক Passion and Beckett series are in the তো এইটো কোন ৰিজনত থাকে এইটো থাকে তোমালোকৰ ইনফ্রারেড কত থাকে ইনফ্রারেড তো লিখিবা IN FRARED ইনফ্রারেড যাক আমি কও IR কি বুলি কও IR বুজি পাইছা ইনফ্রারেড ৰিজন তো এইটো তোমালোকৰ হ'ব ইনফ্রারেড তোমালোকে লিখি লবা আৰু এক নম্বৰটো হ'ব তোমালোকৰ আল্ট্ৰা ভায়োলেট মানে UV তো তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰিবা তাৰ পিছত 4 নম্বৰটো দিয়া কি দিয়া আছে চোৱা হোৱাট ইজ ইলেক্ট্ৰোষ্টেটিক শিল্ডিং এটো তোমালোকৰ এটা ইম্পৰ্টেন্ট ডেফিনেশন হয় প্ৰি ফাইনাল এক্সাম্পলত আহি আছে তো ইয়াৰ উত্তৰটো কি হ'ব দা প্ৰসেস অফ প্ৰটেক্টিং সাৰ্টেন ফিল্ড ফ্ৰম এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড ইজ কল্ড ইলেক্ট্ৰোষ্টেটিক শিল্ডিং ধৰি লোৱা এটা ইলেক্ট্ৰিক ফিল্ড আছে ঠিক আছে তো এইটোক আমি যদি বাহিৰৰ এটা ইলেক্ট্ৰিক ফিল্ডৰ পৰা যদি প্ৰটেক্ট কৰি ৰাখো এই যেটো প্ৰসেস এই প্ৰসেসটো কি বুলি কোৱা ইলেক্ট্ৰোষ্টেটিক শিল্ডিং এটা ইলেক্ট্ৰিক ফিল্ড আছে বুজি পাইছা এটা সার্টেন ধৰি লোৱা এটা ইলেক্ট্ৰিক ফিল্ড আছে সেই ইলেক্ট্ৰিক ফিল্ডক যদি আমি এক্সটার্নাল মানে বাহিৰত যদি ইলেক্ট্ৰিক ফিল্ডৰ পৰা প্ৰটেক্ট কৰি ৰাখো এই প্ৰটেক্ট কৰি ৰখাৰ যেটো প্ৰসেস এই প্ৰসেসটো কোৱা হয় ইলেক্ট্ৰোষ্টেটিক শিল্ডিং তো এইটো লিখিছো দা প্ৰসেস অফ প্ৰটেক্টিং সার্টেন ফিল্ড যিকোনো এটা সার্টেন ফিল্ড হ'ব পাৰে ফ্ৰম এক্সটার্নাল ইলেক্ট্ৰিক ফিল্ড বাহিৰৰ ইলেক্ট্ৰিক ফিল্ডৰ পৰা যদি আমি প্ৰটেক্ট কৰি ৰাখো ইজ কল্ড ইলেক্ট্ৰোষ্টেটিক শিল্ডিং এই প্ৰসেসটো কি বুলি কোৱা হ'ব ইলেক্ট্ৰোষ্টেটিক শিল্ডিং আশা কৰিছো এইটো তোমালোকে বুজি পাইছা নেক্সট 5 নম্বৰত দিয়া আছে The sparkle of a diamond can be explained by which phenomenon of light তোমালোকে যদি ৰে অপটিক চ্যাপ্টাৰটো পঢ়িছা তোমালোকে নিশ্চয় জানা যে দা স্পাৰ্কেল অফ এ ডায়মণ্ড যেটো ফেনোমেনন এটো কিহে এক্সপ্লেইন কৰে টোটাল ইন্টাৰনাল ৰিফ্লেকশন আৰু এটো তোমালোকৰ এইচএস 2019 ত আহিছে তো ইয়াৰ উত্তৰটো কি হ'ব টোটাল ইন্টাৰনাল ৰিফ্লেকশন নেক্সট 6 নম্বৰটো কি দিয়া আছে চোৱা 6 নম্বৰটো দিয়া আছে ৰাইট টু কন্ডিশন ফৰ এ ৰে টু সাফাৰ টোটাল ইন্টাৰনাল ৰিফ্লেকশন মানে তোমালোকক টোটাল ইন্টাৰনাল ৰিফ্লেকশনৰ দুটা কন্ডিশন লিখিব কৈছে এইটো তোমালোকৰ ৰে অপটিক্সৰ পৰা দিয়া আছে আৰু এইটো তোমালোকৰ এইচএস 2022 ত আহিছে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় তো এক নম্বৰ কন্ডিশনটো কি হ'ব লাইট মাস্ট বি ট্রাভেল ফ্রম ডেন্সাৰ মিডিয়াম টু ৰেয়াৰাৰ মিডিয়াম লাইট টু ট্রাভেল হ'ব লাগিব ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰাৰ মিডিয়াম এটো এক নম্বৰ কন্ডিশন তো এতিয়া ডেন্সাৰ মিডিয়াম কি হয় ৰেয়াৰাৰ মিডিয়াম কি হয় তোমালোকে যদি চ্যাপ্টাৰটো পঢ়িছা সেব তোমালোকে জানা যেহেতু এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন সিরিজ হয় ইয়াত গোটেইখিনি বস্তু ডিটেইলছত বুজোৱা সম্ভৱ নহয় বুজি পাইছা সো তোমালোকে আশা কৰিছো ডেন্সাৰ মিডিয়াম কি ৰেয়াৰাৰ মিডিয়াম কি এবাৰ ইজি হয় তোমালোকে জানা তো এক নম্বৰ কন্ডিশনটো কি লাইট টু ট্রাভেল হ'ব লাগিব মাস্ট বি কিহৰ পৰা ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰাৰ মিডিয়াম লৈ দুই নম্বৰ কি দিয়া আছে দা এংগল অফ ইনসিডেন্ট ইন দা ডেন্সাৰ মিডিয়াম বি গ্ৰেটাৰ দেন ক্ৰিটিক্যাল এংগল
ডেন্সাৰ মিডিয়ামত যেটো এংগল অফ ইনসিডেন্স হ'ব এংগল অফ ইনসিডেন্স মানে কি তোমালোকে চ্যাপ্টাৰটো পঢ়িছা এইটো কি হ'ব লাগিব গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল বুজি পাইছা তো এইটো কৈছে দা এংগল অফ ইনসিডেন্স ইন দা ডেন্সাৰ মিডিয়াম বি গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল তো এই দুটা আছিল তোমালোকৰ কন্ডিশন নেক্সট 7 নম্বৰটো চোৱা কি দিয়া আছে হুইচ অফ গছ এন্ড টেসলা ইজ এ বিগেষ্ট ইউনিট তোমালোকৰ প্ৰি ফাইনাল এক্সাম্পলত ওহা দেখা যায় যে গছ আৰু টেসলা এই দুটাৰ কোনটো বিগেষ্ট ইউনিট হয় কোনটো বিগেষ্ট ইউনিট হয় মই তোমালোকক বুজাই দিছো তোমালোকে নিজে ক'ব পাৰিবা যে আমি এটা এক্সপ্ৰেছন জানো 1 গছ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -4 টেসলা ঠিক আছে 1 গছ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -4 টেসলা তো ইয়াত যদি আমি লিখো যে 1 টেসলা ইজ ইকুৱেল টু কি লিখিব পাৰিম 10 টু দি পাৱাৰ 4 গছ ঠিক আছে আশা কৰিছো এইখিনি লৈকে কাৰো ডাউট থাকিব না লাগে 1 গছ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -4 টেসলা তো 1 টেসলা ইজ ইকুৱেল টু 10 টু দি পাৱাৰ 4 গছ ঠিক আছে এতিয়া সোয়া 10 টু দি পাৱাৰ 4 মানে কি লিখিব পাৰো 1 0 কেইটা হ'ব 4টা এটা হ'ব 4টা গছ ঠিক আছে কাৰণ 0 ওপৰত 4 আছে তো 0 কেইটা হ'ব 4টা তো এইফালে কি থাকিল 1 টেসলা এতিয়া তোমালোকে কোৱা যে গছটো ডাঙৰ ইউনিট নে টেসলা তো ইয়াৰ পৰা আমি ডাইৰেক্ট দেখি আছো যে ইয়াৰ পৰা কি হয় টেসলাটো ডাঙৰ ইউনিট হয় বুজি পাইছা তো ইয়াৰ পৰা তোমালোকে দেখি আছা যে টেসলাটো ডাঙৰ ইউনিট তেনেহলে কি হ'ব দা বিগেষ্ট ইউনিট ইজ টেসলা টেসলাটো কি হ'ব বিগেষ্ট ইউনিট হ'ব নেক্সট কোশ্চেন নম্বৰ 8 কি দিয়া আছে সোয়া দা গিভেন এক্সপ্ৰেছন ইটো এটা এক্সপ্ৰেছন দিয়া আছে ইয়াত কি কৈছে WB = m²। তো ইয়াত কি হ'ব তো ইয়াত হ'ব তোমালোকৰ টেসলা এই খালি টেটো তোমালোকৰ কি হ'ব টেসলা মানে টি হ'ব তো এইটো তোমালোকৰ কেতিয়াবা আহে তাৰ পিছত কোশ্চেন নম্বৰ 9 কি দিয়া আছে সোয়া হোৱাট ইজ দা SI ইউনিট অফ ডায়োড ৰিভাৰ্স কাৰেন্ট তো এইটো তোমালোকৰ আহে আৰু পিৱাইকিউত আহিছে তো ডায়োড ৰিভাৰ্স কাৰেন্টৰ তোমালোকৰ SI ইউনিট সুধিছে তেনেহলে মনত ৰাখিবা কি হ'ব মাইক্ৰো এম্পিয়াৰ কি হ'ব মাইক্ৰো এম্পিয়াৰ বুজি পাইছা তো ইয়াৰ উত্তৰটো কি হ'ব মাইক্ৰো এম্পিয়াৰ দা SI ইউনিট অফ ডায়োড ৰিভাৰ্স কাৰেন্ট ইজ মাইক্ৰো এম্পিয়াৰ নেক্সট 10 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে গিভ ওয়ান এক্সাম্পল অফ পোলাৰ মলিকুল তো তোমালোকে পঢ়িবা যে তোমালোকৰ ফিজিক্সৰ পাৰ্ট 1 ৰ সেকেন্ড চ্যাপ্টাৰ 2 তো ইয়াত তোমালোকৰ কিছুমান পোলাৰ মলিকুল আছে নন পোলাৰ মলিকুল আছে তোমালোকে সেই টপিকটো ভালকৈ পঢ়িবা যে পোলাৰ মলিকুল কি হয় নন পোলাৰ মলিকুল কি হয় পোলাৰ মলিকুলৰ এক্সাম্পল নন পোলাৰ মলিকুলৰ এক্সাম্পল এইবোৰ তোমালোকে ভালকৈ পঢ়িবা তো ইয়াতে আমাক কি কৰিছে যে পোলাৰ মলিকুলৰ এটা এক্সাম্পল সুধিছে তেনেহলে কি হ'ব দা এক্সাম্পল অফ পোলাৰ মলিকুল ইজ কি হ'ব ওয়াটাৰ ওয়াটাৰ এটা কি হয় পোলাৰ মলিকুল হয় তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব ওয়াটাৰ যাক আমি কওঁ H2O কি বুলি কওঁ H2O তো পোলাৰ মলিকুলৰ এটা এক্সাম্পল কি হ'ব ওয়াটাৰ নেক্সট কোশ্চেন নম্বৰ 11 চা কি দিয়া আছে হোৱাট ইজ দা SI ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড কোশ্চেনটো তোমালোকৰ আহি থাকে আৰু প্ৰিফাইনালটো আহিছে আৰু এটা লগাই দিছে ৰাইট এণ্ড অল্টাৰনেট ইউনিট অফ ইট আৰু কৈছে যে ইলেক্ট্ৰিক ফিল্ডৰ যে অল্টাৰনেট ইউনিট আছে নে নাই যদি আছে লিখিব কৈছে তো ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি হয় সকলে জানা প্ৰথম চ্যাপ্টাৰটোৰ পৰা দিয়া আছে দা SI ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড ইজ নিউটন পাৰ কুলম আৰু ইয়াৰ অল্টাৰনেট ইউনিট আছে তো কি হ'ব যে দা অল্টাৰনেট ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড বা ইজ কি লিখিব পাৰা যে ভোল্ট পাৰ মিটাৰ কি লিখিব পাৰা ভোল্ট পাৰ মিটাৰ ৰেজিস্টাৰ সিৰিজৰ পাৰ্ট 2 ভিডিঅত এইকেইটা কোশ্চেনে তোমালোকৰ কভাৰ কৰিলো আৰু আমি অতি সোনকালে তোমালোকৰ পাৰ্ট 3 পাৰ্ট 4 এনেকৈ আমি তোমালোকৰ পৰীক্ষাৰ আগলৈকে সিৰিজটো কন্টিনিউ কৰিম আৰু যদি তোমালোকে এই সিৰিজটো ফলো কৰি যোৱা তেনেহলে এই সিৰিজটোৰ পৰা তোমালোকে বহু পৰিমাণে উপকৃত হ'বা আৰু তোমালোকে কনসেপ্টবোৰ অলপ বুজি আহিবা তেনেহলে তোমালোকে কোশ্চেনবোৰ কৰাৰ সুবিধা হ'ব আৰু যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে পাৰ্ট 1 ভিডিওটো চাবা আৰু এইবোৰ তোমালোকৰ কপি নোট ডাউন কৰি তোমালোকে ৰিভাইজ কৰি যাবা আৰু মই তোমালোকৰ কাৰণে অতি সোনকালে এটা ইম্পৰ্টেন্ট টপিকৰ ভিডিও দি দিম যদি তোমালোকে আমাৰ ইম্পৰ্টেন্ট টপিক আৰু ৰিস্টাৰ্ট সিৰিজটো ফলো কৰি যোৱা তেনেহলে এই সিৰিজটো তোমালোকক পৰীক্ষাত বহুত পৰিমাণে সহায় কৰিব আৰু বহুত ষ্টুডেন্ট আমাক মেছেজ দি কৈছে যে এই সিৰিজটো ভাল পাইছে বুলি তেওঁলোকে জনাইছে যদিও তোমালোকে সিৰিজটো ভাল পালা তেনেহলে কমেন্টত লিখিবা তোমালোকৰ মতামত আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংক দি দিম তাৰ পৰা জয়েন হৈ লবা আৰু আমি প্ৰিফাইনাল পেপাৰবোৰ তোমালোকক দিলো যদি কোনোবাই চোৱা নাই প্লেলিষ্ট ভিজিট কৰি তোমালোকে চাই লবা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো